ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক অষ্টম শ্ৰেণীৰ 6.3 অনুশীলনীৰ বৰ্গমূল কেনেকৈ উলিয়াব লাগে সেই বিষয়ে মই বুজাম। কোনো এটা সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ হ'লে আমাৰ দুটা পদ্ধতি আছে। প্ৰথম পদ্ধতিটো হ'ল মৌলিক উৎপাদন বিশ্লেষণ পদ্ধতি। আজি মই মৌলিক উৎপাদন বিশ্লেষণ পদ্ধতিৰে কেনেকৈ এটা সংখ্যাৰ বৰ্গমূল উলিয়াব লাগে তাৰ এটা উদাহৰণৰ সৈতে বুজাবলৈ চেষ্টা কৰিম। তোমালোকে মন দি শুনিবা। মই প্ৰথমতে এটা সংখ্যা লৈছোঁ। ইয়াৰ বৰ্গমূল উলিয়াব লাগে। 1764 বৰ্গমূল কেনেকৈ উলিয়াম? প্ৰথমতে আমি 1764 মৌলিক উৎপাদক বিশ্লেষণ কৰিম। সোতৰ চৌষষ্ঠিটো এনেকুৱা এটা সংখ্যা, ইয়াৰ এককৰ হৰণ অংক 4, গতিকে ইয়াক 2ৰে বিভাজ্য। আমি প্ৰথমতে 2ৰে হৰণ কৰিম। 2 8 গুণ 16, 1 থাকিলে আকৌ 16, 2 8 গুণ 16, 2 2 গুণ 4, আকৌ এইটো 2ৰে বিভাজ্য। 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2। এতিয়া আমি দেখিলোঁ এককত 1 আছে, সংখ্যাটো 2ৰে বিভাজ্য নহয়। গতিকে আমি প্ৰথম 2ৰে নহ'লে 3ৰে চাম। 3ৰে বিভাজ্যতা নিৰ্ণয়ৰ নিয়মটো আছিল সংখ্যাটোৰ অংককেইটাৰ যোগফলক যদি 3ৰে বিভাজ্য হয়। ইয়াৰ অংককেইটা হ'ল 4 4 1, 4 4 8, 8 1 9, 9টোক 3ৰে বিভাজ্য, গতিকে 441ক 3ৰে বিভাজ্য। 3ৰে 4 এবাৰ গ'ল, 3 গুণ 3 14 হ'ল, 3 4 গুণ 12, 2 থাকিল 21 হ'ল, 3 7 গুণ 21। আকৌ 4 1 5, 5 7 12, 12 হ'লে আকৌ 3ৰে বিভাজ্য। 3 4 গুণ 12, 27 হ'ল, 3 9 গুণ 27। এতিয়া 4 আৰু 9ৰ যোগফল 13, 3ৰে বিভাজ্য নহয়, আৰু এই সংখ্যাটো 7ৰে বিভাজ্য, 7 7 গুণ 49। গতিকে 1764 মৌলিক উৎপাদক পালোঁ। 2 × 2 × 3 × 3 × 7 × 7 ইকুৱেল এই দুটা জোৰ, এই দুটা এজোৰ, এই দুটা এজোৰ। একে মৌলিক উৎপাদকৰ আমি জোৰ পাতিলোঁ, পাতি পালোঁ 2ৰ এটা জোৰ, 3ৰ এটা জোৰ, 7ৰ এটা, অৰ্থাৎ 2 স্কোৱাৰ × 3 স্কোৱাৰ × 7 স্কোৱাৰ। এতিয়া বৰ্গমূল উলিয়াব লাগে। এতেকে √1764, অৰ্থাৎ 1764 বৰ্গমূল সমান এইকেইটাৰ ওপৰত আমি √ভাৰ দিম। √ভাৰ 2 স্কোৱাৰ × 3 স্কোৱাৰ × 7 স্কোৱাৰ। এতিয়া বৰ্গমূল উলিয়াবলৈ হ'লে এই চিনটোৰ নাম √ভাৰ, অসমীয়াত কয় মূল চিন। এই চিনটো উঠাই দিবলৈ হ'লে ইয়াৰ স্কোৱাৰকেইটা উঠাই দিব লাগিব, অৰ্থাৎ 2 × 3 × 7 ইকুৱেল টু 2 × 3 6, 6 × 7 42, অৰ্থাৎ 42। এতিয়া পালোঁ আমি 1764 বৰ্গমূল 42। এনচাৰ টো হ'ল বৰ্গমূল নিৰ্ণয় কৰাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব, আৰু আমাৰ চেনেলটোক শ্বেয়াৰ কৰি দিব। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটোক লাইক, ফ'ল' আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে আহোঁ। শুভৰাত্ৰি।